অসমৰ অন্যতম এখন জাকত জিলিকা উচ্চ শিক্ষানুষ্ঠান ডিগবৈ মহাবিদ্যালয়, যিখন মহাবিদ্যালয়ে ইতিমধ্যে 60 বছৰ অতিক্ৰম কৰিছে। এই মহাবিদ্যালয়ত নামভৰ্তি কৰিছা। তোমালোকে বুকুত বান্ধি আহিছা। তোমালোকৰ সন্মুখত থকা যিসমূহ আন্ধাৰ, সেই আন্ধাৰসমূহ তোমালোকে বিনাশ কৰিবা। তোমালোকে আশালৈ আহিছা। তোমালোকৰ সন্মুখত যিসমূহ প্ৰতিবন্ধকতা আহিব, আন্ধাৰ আহিব, যিসমূহে তোমালোকৰ ভৱিষ্যতৰ গতিক ৰুদ্ধ কৰিব, সেই গতিসমূহক তোমালোকে, সেই প্ৰতিবন্ধকতাসমূহক তোমালোকে বিনাশ কৰিবা। আৰু সেই বিনাশ কৰি তোমালোকে এক নতুন পোহৰ বিলাবা। লগত মিলি এটা চিভিল সাৰ্ভিস সেন্টাৰ লঞ্চ কৰিব গৈ আছে। আচ্ছা, তোমালোকে চিভিল সাৰ্ভিসৰ কথা শুনিছা চাগে? শুনিছা? একদম এক্সাম্পল আছে, আমাৰ মেম বহিয়ে আছে, ঠিক আছে? গতিকে এই চিভিল সাৰ্ভিস সেন্টাৰে কি কৰিব, তোমালোকৰ যিটো লাইফৰ জাৰ্নি হ'ব, এই জাৰ্নিটো এটা বেলেগ দিশলৈ লৈ যাব। আজি তুমি তাত বহি আছা আৰু তাৰ পৰা উঠি আহি কি হ'ব, আজি এনেকুৱা পজিশ্যনত আহিব পাৰিবা। এতিয়া মই প্ৰথমতে কৈ লওঁ যে আমাৰ উদ্দেশ্যটো কি। আমাৰ উদ্দেশ্য হৈছে যে অসমতে নহয়, ভাৰতৰ বিভিন্ন ঠাইত যিসকল ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসকলক আমি যাতে ভালদৰে গাইড কৰি অসমেই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন জেগাত যাতে এজন ভাল প্ৰশাসনিক বিষয়া হিচাপে তেওঁলোকক আমি প্ৰস্তুত কৰিব পাৰোঁ, বা তেওঁলোকক যাতে আমি সহায় কৰিব পাৰোঁ, তেওঁলোকৰ যাতে আমি সপোন পূৰণ কৰিব পাৰোঁ, তাৰ কাৰণে ডিগবৈ কলেজলৈ আমি স্মাৰ্ট আইচ ফাউণ্ডেশ্যন আহিছোঁ। আৰু ইয়াৰ কাৰণে আটাইতকৈ বেছি মই ধন্যবাদ জনাব বিচাৰিছোঁ ডিগবৈ কলেজৰ প্ৰিন্সিপাল ছাৰক। স্কুলত, কলেজত, বুকছত যি আছে, we should not limit ourselves to only these books, because education আমি গোটেই জায়গাত চাওঁ, we have education everywhere. In my own personal experience মই কৈছোঁ যে after college I think I have gained more knowledge than what I learned in books. Books are equally important. কিতাপত কি পঢ়িছোঁ, and those also help for my exams, and then যি পৰীক্ষা আছে সেইখিনি হেল্প কৰিছে, মেণ্টেল ডেভেলপমেণ্ট হৈছে। But then education only doesn't mean এটা বুকছত যি পঢ়িছে is like that. When you go out, ধৰক you are traveling from Guwahati till Digboi, Tinsukia. তাতে you have crossed many stations. So here stations খিনি, which station falls under which district, when you cross it, তেতিয়া যদি মানে গম পাই যে okay, this particular Kanpur station is in Nagaon, then সৰু and then Dhansiri hoise Golaghat district, that is also part of education, which in future hetu bahut kaam ahe. নমস্কাৰ। অসমৰ এখন অতি অগ্ৰণী শিক্ষানুষ্ঠান ডিগবৈ মহাবিদ্যালয় চাৰিটা 1965 চনতে প্ৰতিষ্ঠিত এই মহাবিদ্যালয়ে ইতিমধ্যে 60 বৰ্ষৰ হীৰক জয়ন্তী উদযাপন কৰি এক বিশেষ শৈক্ষিক পৰিক্ৰমা সম্পন্ন কৰিছে। লগতে আজি ডিগবৈ মহাবিদ্যালয়ৰ বাৰ্ষিক যি খেল সপ্তাহ, তাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈছে। এই সামৰণি অনুষ্ঠানত আমি এক বিশেষ কাৰ্যসূচীও ৰাখিছিলোঁ। সেয়া হৈছে গুৱাহাটীস্থিত এক অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান স্মাৰ্ট আইএছ একাডেমি, তেওঁলোকৰ সহযোগত আমি মহাবিদ্যালয়ত এটি শৈক্ষিক প্ৰতিষ্ঠানৰ কেন্দ্ৰ প্ৰতিষ্ঠাৰ কাৰণে আগবাঢ়িছোঁ। আচলতে এই যি স্মাৰ্ট আইএছ একাডেমি, তাৰ সহযোগত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতিৰ কাৰণে যিখিনি প্ৰয়োজনীয় মৌলিক কথা, সেইখিনি ছাত্ৰ ছাত্ৰীক জনাব পৰা যাব। তাৰ কাৰণে বিশেষ ধৰণৰ কোচিঙৰ ব্যৱস্থা হ'ব। আৰু মহাবিদ্যালয়ে এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে। স্মাৰ্ট আইএছ মানে যি ধনাত্মক সহযোগিতা আগবঢ়াইছে, তাৰ কাৰণে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুতৰ ক্ষেত্ৰত অৰ্থনৈতিক অসুবিধা থাকে, গুৱাহাটীত গৈ তেওঁলোকৰ বিভিন্ন ধৰণৰ কোচিং কৰাত অসুবিধা থাকে। আমি চেষ্টা কৰিছোঁ মহাবিদ্যালয়তে যাতে শ্ৰেণীৰ আগে পিছে তেওঁলোকে এই ধৰণৰ বিশেষ কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যাতে প্ৰস্তুতি চলাব পাৰে, তাত সফলতা অৰ্জন কৰিব পাৰে, জীৱিকাৰ কাৰণে এক সফল পথৰ সন্ধান কৰিব পাৰে। তাৰ কাৰণে আমি এই অধ্যয়ন কেন্দ্ৰ খুলিবলৈ গৈ আছোঁ। ইয়াৰ দ্বাৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা মহাবিদ্যালয়ৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল
উপকৃত হ'ব বুলি ভাবিছোঁ আৰু সমাজ ইয়াৰ দ্বাৰা উপকৃত হ'ব। মই স্মাৰ্ট IAS একাডেমীৰ বিষয়বৰ্গক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজিৰ এই অনুষ্ঠানত তেখেতলোকে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ইয়াৰ সুবিধাসমূহ, ইয়াৰ যিখিনি বৈশিষ্ট্য, ইয়াৰ পৰা হ'ব পৰা লাভালাভসমূহ সম্পৰ্কে ব্যাখ্যা কৰে। আমি আশা কৰিছোঁ আহি থকা দিনবিলাকত ইয়াৰ দ্বাৰা সমগ্ৰ সমাজে উপকৃত হ'ব। ধন্যবাদ।